নমস্কাৰ, মই তপন আৰু অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু গম পাইছেই, অতি সোনকালে নটিফিকেশ্যন আহি আছে। যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ ABUB, কামাণ্ডো, ADRE সকলো পোষ্টৰ ৰিজাল্টসমূহ দিবলৈ ইতিমধ্যে 2-এদিনৰ পিছতে নটিফিকেশ্যন আহিব। আৰু মামাই CM ছাৰে কৈছে। আৰু বহুতৰ প্ৰশ্ন হৈ আছে নতুন ভেকেঞ্চি আহিব নাই, আৰু বহুতে কৈ আছে দাদা নতুন ভেকেঞ্চি আহিব নাই। সেইকাৰণে মই এটা ভিডিঅ' লৈ আহিলোঁ আজি আপোনালোকৰ মাজলৈ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, এনেকুৱা ধৰণৰ ভিডিঅ' ভাল ভিডিঅ' পাবৰ কাৰণে। এতিয়া প্ৰথম কথা হ'ল, ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। অসম পুলিচৰ ABUB আৰু কামাণ্ডো ফৰেষ্টৰ বহুতৰ প্ৰশ্ন কোনটো পদ আহিব, আৰু প্ৰায় নতুন কেণ্ডিডেটে নাজানে যিহেতু। এতিয়া মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। এতিয়া কৈ থাকে দাদা নতুন ভেকেঞ্চি আহিব নাহে। নতুন ভেকেঞ্চি আহিব নৱেম্বৰত নহয়, অক্টোবৰ মাহতে আহিব। CM ছাৰে ইদিনাখন 2-এদিনৰ আগত কৈছে অক্টোবৰ মাহত লাষ্টৰ ফালে নতুন ভেকেঞ্চি আহিব। আৰু তোমালোকে যিমান পাৰা এতিয়াৰ পৰা প্ৰেক্টিচ কৰা, কাৰণ গম পাইছাই যিমান পাৰা মানে প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। মানে এপ্লাই হোৱাৰ পিছতে নৱেম্বৰ ডিচেম্বৰত ইণ্টাৰভিউ হ'ব, আৰু জানুৱাৰী ফেব্ৰুৱাৰীত এক্সামটো হৈ যাব। আৰু অকল ফিজিকেলৰ কাৰণেই নহয়, যিমান পাৰা পঢ়া এক্সামৰ, আৰু মই 2-এখন কিতাপৰ বুকৰ তোমালোকক ইতিমধ্যে মোৰ শ্বৰ্ট ভিডিঅ'ত দিয়া আছে। তোমালোকে চাবা কি কিতাপ পঢ়িলে ভাল হ'ব। আৰু ABUB এইবাৰ গম পাইছা কেনেকুৱা টাপ আহিছে। মানে তোমালোকৰ যিখিনি মানে এক্সামৰ কথা কৈছোঁ, ৰিটেন এক্সামৰ বহুত টাপ আহিছে। প্ৰায় ভাল ফিজিকেলত নম্বৰ বহুত পাইছে, কিন্তু কাট অফত যিখিনি ৰিটেন এক্সামত গৈ লৈ পেলাই অলপৰ কাৰণে পোৱা নাই। আৰু ফিজিকেলৰ কথাই কৈছোঁ, ফিজিকেলত বহুত ডিষ্ট্ৰিক্টত বহুত কাট অফ গুচি গৈছে। আৰু এটা কথা কৈছোঁ, বহুত ল'ৰা ছোৱালী নতুন কেণ্ডিডেট নাজানে মানে অসম পুলিচৰ ABUBত কিমান দৌৰিব লাগে। ABUBত 3200 মিটাৰ দৌৰিব লাগে তোমালোকৰ, ল'ৰা 3200 মিটাৰ, ছোৱালী 1600 মিটাৰ। আৰু কামাণ্ডোটো তেনেকৈ তোমালোকৰ ল'ৰা তোমালোকৰ 20 মিনিটত সোমাব লাগে, যিখিনি 5 কিলোমিটাৰ 4.8 দিয়ে, 5 কিলোমিটাৰ নহয়। আৰু ছোৱালী 1600, যিখিনি তোমালোকৰ মানে ছোৱালী কেণ্ডিডেট হওক ল'ৰা কেণ্ডিডেট হওক, নতুন কাৰণে মই কৈছোঁ। আৰু আগৰ ভিডিঅ'ত মই দিয়া আছে চেষ্টৰ আৰু হাইট কিমান লাগে, গোটেইখিনি শ্বৰ্ট ভিডিঅ'টো দিয়া আছে আৰু লং ভিডিঅ'টো দিয়া আছে। তোমালোকে চাবা মোৰ চেনেলত, আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এতিয়া মূল কথা হ'ল, অসম পুলিচৰ অক্টোবৰ মাহত এপ্লাই হ'ব। ৰখি থাকিলেতো নহ'ব, যিমান পাৰা এতিয়াৰ পৰা প্ৰেক্টিচ কৰা। কাট অফৰ সংখ্যা মানে ফিজিকেলৰ কাট অফো আৰু ৰিটেন এক্সামৰ কাট অফো বহুত যায় আজিকালি। সেইটো কাৰণে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ মই তপন ইমানেই। নমস্কাৰ, জয় আই অসম।